মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ সপ্তম পাঠ অংকুৰণ পাঠ্যপুথিৰ বস্তু বিজ্ঞান অধ্যয়ন। বস্তু বিজ্ঞান মানে হৈছে মেটেৰিয়েল চায়েন্স আৰু বস্তু বিজ্ঞান অধ্যয়ন একেলগে আমাৰ ইংৰাজীত হ'ব দ্য ষ্টাডি অফ মেটেৰিয়েল চায়েন্স। বস্তু বিজ্ঞান হওক বা যিকোনো বিজ্ঞানৰ বিষয়ে জনাৰ আগতে আমাৰ খুবেই প্ৰয়োজন বিজ্ঞাননো কি আমি জনাটো দৰকাৰী। বিজ্ঞান হৈছে আমাৰ প্ৰকৃতিৰ যিকোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, শৃংখলাবদ্ধ আৰু প্ৰামাণিক জ্ঞান। অৰ্থাৎ বিজ্ঞানে সামূহিকভাৱে সকলো বিষয়ৰ অধ্যয়ন নকৰে, গোটেই সামগ্ৰিক ক্ষেত্ৰখনকে সামৰি লয়, কিন্তু তাক কি কৰি লয় বিজ্ঞানে অংশকৈ ভাগ কৰি লয়। অৰ্থাৎ পাৰ্ট ৱাইজ বিজ্ঞানে তেনেকৈ ভাগ কৰে। আৰু আমাৰ বিভিন্ন প্ৰকাৰৰ বিজ্ঞান আছে। পদাৰ্থ বিজ্ঞান, আমাৰ ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান, জীৱ বিজ্ঞান, তাৰ ভিতৰত বস্তু বিজ্ঞানো আমাৰ বিজ্ঞানৰ অন্তৰ্ভুক্ত। আৰু এই পাঠটোত আমাৰ বস্তু বিজ্ঞানৰ বিষয়ে আমি অধ্যয়ন কৰিম আৰু যিহেতু তোমালোক ইংলিছ মিডিয়ামৰ পৰা আহিছা, গতিকে অকণমান সহজ হোৱাকৈ মই তোমালোকক যিটো ছায়েন্সৰ ডেফিনেশ্যন ইংলিছত সেইটো কৈ দিছোঁ যে তোমাৰ ইংলিছত হ'ব এ ছায়েন্স ইজ এ চিষ্টেমেটিক বডি অফ নলেজ ৰিলেটিং টু এ পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্ট অফ নেচাৰ, ফৰ এক্সাম্পল ফিজিক্স, বুটানী, সাইকোলজি এটচেট্ৰা এটচেট্ৰা আৰু মেটেৰিয়েল চায়েন্স ইনক্লুডিং, কাৰণ আমি আজি বস্তু বিজ্ঞান বিষয় অধ্যয়ন কৰিম। আৰু এই যে তোমালোকৰ পাঠটি বস্তু বিজ্ঞান অধ্যয়ন, এই পাঠটিৰ লেখক হৈছে সত্যনাথ বৰা, আৰু সত্যনাথ বৰাৰ সাৰথি পুথিৰ পৰা এই পাঠটি লোৱা হৈছে। লেখকৰ পৰিচয় আছে তোমালোকৰ পাঠটিৰ পিছতেই আছে, 63 পেজ অৰ্থাৎ 63 পেজত আছে পৃষ্ঠাত। তোমালোকে সুন্দৰভাৱে পঢ়ি ল'বা। মই এনেই থুলমূলকৈ কৈছোঁ। সত্যনাথ বৰাৰ জন্ম হৈছিল 1860 চনত গুৱাহাটীৰ ভৰলুমুখত। সৰুতে পিতৃ মাতৃক হেৰুৱাই খুৰাকৰ তত্ত্বাৱধানত থাকি তেখেতে শিক্ষা লাভ কৰে। 1889 চনত BL পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে প্ৰথম গুৱাহাটীত ওকালতি কৰে। BL মানে অৰ্থাৎ ওকালতি, যিটো আমাৰ বেচেলৰ ডিগ্ৰী স্নাতক ডিগ্ৰীৰ কথা কৈছে। আৰু পাছত সাময়িকভাৱে আৰ্ল ল' কলেজতো অধ্যাপনা কৰে আৰ্ল ল' কলেজত অধ্যাপনা টিচাৰ হিচাপে তেওঁ কাম কৰিছিল। কিছুদিন তেখেতে কটন কলেজতো অধ্যাপনা কৰিছিল। সত্যনাথ বৰাই ছাত্ৰ অৱস্থাৰ পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰি প্ৰথমে গীত আৰু ভালেমান খুহুতীয়া কবিতা ৰচনা কৰিছিল। কিন্তু তেখেতৰ খ্যাতি প্ৰবন্ধকাৰ আৰু ব্যাকৰণবিদ হিচাপেহে তেখেতক বেছিকৈ জনা যায়। আৰু তেওঁৰ যিখন পুথি সাৰথি, চিন্তাকলিৰ আদি পুথিৰ যিবিলাক প্ৰবন্ধ তেওঁ লিখি গৈছে, সেই প্ৰবন্ধবোৰে তেখেতক এগৰাকী শক্তিশালী গদ্য লেখক হিচাপে প্ৰতিষ্ঠা কৰিছে। বহল ব্যাকৰণ তেখেতৰ অসমীয়া জ্ঞানৰ উজ্জ্বল নিদৰ্শন। তেখেতৰ আন দুখন গ্ৰন্থ হ'ল সাহিত্য বিচাৰ আৰু আকাশ ৰহস্য। বহুতো লিখি গৈছে সত্যনাথ বৰাই, অৰ্থাৎ আমাৰ যিখন সাহিত্যৰ ক্ষেত্ৰ, সাহিত্যৰ জগতখনলৈ তেওঁ যথেষ্ট বৰঙণি আগবঢ়াই গৈছে। আৰু তেখেতৰ মৃত্যু হৈছিল 1925 চনত। বাৰু যি নহওক, আমি এতিয়া পাঠটিলৈ আগবাঢ়িম। গতিকে তোমালোকক মই পাঠটি আৰম্ভ কৰাৰ আগতে ক'লোঁ যে বিজ্ঞানে সদায় কি কৰে, বিষয়বিলাকক মানে একোটা অংশত বা একোটা ভাগত ভাগ কৰি লৈহে অধ্যয়ন কৰে। যদিও বা গোটেই বিশ্বখনেই বিজ্ঞানৰ অধ্যয়ন ক্ষেত্ৰ, অৰ্থাৎ সামগ্ৰিকতাই বিজ্ঞানৰ অধ্যয়ন ক্ষেত্ৰ, কিন্তু সেই সামগ্ৰিকতাক বিজ্ঞানে কি কৰে, অংশ কৰি ভাগ কৰি লৈহে অধ্যয়ন কৰে। গতিকে আৰু টাইটেলটো হ'ব বস্তু বিজ্ঞান অধ্যয়ন, অৰ্থাৎ দ্য ষ্টাডি অফ মেটেৰিয়েল চায়েন্স। এতিয়া আমি বান্ধনিৰ ভিতৰত আহিছোঁ যে বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ আৰু ইয়াৰ প্ৰয়োগে মানৱ সমাজক ব্যাপক সুবিধাজনক স্থিতিত উপনীত কৰাইছে। সেয়াটো হয়ে আমাৰ জীৱনটো মানে আমাৰ আটাইৰে জীৱনটো ইমান সুবিধাজনক কৰিছে বিজ্ঞানে যে চিটাতে আমি সকলো বস্তু পোৱা হৈ গৈছোঁ।
এই আৱিষ্কাৰসমূহৰ সুফল হিচাপে পৃথিৱীৰ মানসিক আয়তন সংকুচিত হোৱাৰ লগতে এইবোৰৰ আধাৰত ন চিন্তাৰ বিকাশ সম্ভৱ হৈছে। আৰু বিজ্ঞানে কি কৰিছে, গোটেই পৃথিৱীখনক, গোটেই বিশ্বখনকে সংকুচিত কৰি পেলাইছে ন। অৰ্থাৎ সংকুচিত মানে সৰু কৰি পেলোৱা। অৰ্থাৎ তাৰমানে কি হৈছে, তোমালোকক মই বুজোৱা নাই, কোনোবা এটা মই শ্ৰেণীত বুজাইছিলোঁ যে বিজ্ঞানে কি কৰিছে, বিজ্ঞানৰ ফলত ন, আজি কোনোবা আমেৰিকাত থাকিলেও ন ভিডিঅ' কলিং কৰিলে, আমি ধৰা অসমত আছোঁ, আমাৰ মানে নালাগে যে মানুহজন বা আমাৰ আত্মীয় কোনোবা দূৰত আছে, আমাৰ খুব কাষত বা নিচেই ওচৰতে থকা যেন লাগে ন। এইবিলাক যিখিনি বিজ্ঞানৰ মানে কি কলা কৌশল বা যিখিনি মানে প্ৰযুক্তিবিদ্যা, এইখিনিৰ কাৰণে কি হৈছে, গোটেই পৃথিৱীখন সংকুচিত হৈ গৈছে। আৰু যাৰ ফলত আমি আপোনজনকো ওচৰতে থকা যেন পাওঁ, বা আমাৰ বন্ধুবৰ্গ হওক, যি নহওক। কিন্তু আগতে তেনেকুৱা নাছিল। আগতে ধৰা অসমৰ ন গুৱাহাটী ন বা দিছপুৰ ৰাজধানীলৈ আহিবলৈ, অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহিবলৈ ভাবিবলগীয়া হৈছিল ন। কাৰণ তেতিয়া কি আছিল, কমিউনিকেশ্যন, অৰ্থাৎ যিটো যাতায়াত ব্যৱস্থা ইমান উন্নত নাছিল বা খুব ডাঙৰ কথা আছিল। এতিয়া কিন্তু এনেকুৱা হৈছে, পৃথিৱীখনক বা গোটেই বিশ্বখনে যেন আমাৰ হাতত, আমি যে ঢুকি পোৱা হৈছোঁ, সেইটো সম্ভৱ হৈছে একমাত্ৰ বিজ্ঞানৰ কাৰণে। কিন্তু প্ৰতিবিধ বৈজ্ঞানিক আৱিষ্কাৰৰ আঁৰত আছে বিজ্ঞানীসকলৰ অপৰিসীম কষ্ট, সাধনা আৰু ত্যাগৰ কাহিনী। আৰু বিজ্ঞানৰ পৰা আমি যিখিনি সুবিধা পাইছোঁ বা যিটো আৰামদায়ক জীৱন কটাই আছোঁ, সেইখিনি কিন্তু এনেই হোৱা নাই। তাৰ কাৰণে কোনে কষ্ট কৰিছে, বিজ্ঞানীসকলে, অৰ্থাৎ যিবিলাক চাইণ্টিষ্টসকলৰ অপৰিসীম কষ্ট, সাধনা আৰু ত্যাগৰ বাবেহে আমি ইমানবোৰ সুবিধা লাভ কৰি আছোঁ। এই সাধনাৰ যাত্ৰা অবিৰত, অৰ্থাৎ এই সাধনাৰ যাত্ৰা অবিৰত মানে শেষ নাই। অৰ্থাৎ এই যে বৈজ্ঞানিকবিলাকে, তেওঁলোকে যে অধ্যয়ন কৰি যায়, তেওঁলোকে এটা অধ্যয়ন কৰি ছাকচেছ পায় বা সফলতা পায়, তেওঁলোকে বহি নাথাকে, কিন্তু আকৌ এটা অইন বিষয়লৈকে তেওঁলোকে পটককৈ ঢাপলি মেলে। এইদৰে তেওঁলোকৰ যিটো গৱেষণা বা যিটো অধ্যয়ন চৰ্চা, তেওঁলোকৰ অবিৰত মানে কণ্টিনিউৱাছলি চলি থাকে। মানৱ সভ্যতাৰ ন স্তৰত প্ৰতিটো বিষয় বা ক্ষেত্ৰৰ বিশেষ ধৰণৰ কাৰ্যই মানুহৰ বস্তু বিজ্ঞান অধ্যয়নক ভৱিষ্যতে অধিক সমৃদ্ধ কৰাত সহায় কৰিব। আৰু আমাৰ মানৱ সভ্যতা ন, আমাৰ সভ্যতাৰ অৰ্থাৎ নতুন স্তৰ বা বিষয়ত বা ক্ষেত্ৰখনত এই যিবিলাক সফলতা বা কাৰ্যই, এইবিলাক ভৱিষ্যত পুৰুষৰ বাবে বা ভৱিষ্যতৰ বাবেও আটাইৰ কাৰণে কি হ'ব, সুবিধাজনক হ'ব। তাৰপিছত আছে বিজ্ঞান, আমাৰ এতিয়া প্ৰথম দফাটো, বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল ন, জ্ঞান সোমাই আছে, একদম জ্ঞানৰ ভাণ্ডাৰ। ইয়াৰ বলত মানুহে অদ্ভুত কাম কৰিব লাগিছে ন। আৰু বিজ্ঞানৰ বলততো কিমান অদ্ভুত কাম কৰি আছে ন। এইবিলাকতো বাদে দিয়া, মোবাইল ফোন হওক বা ভিডিঅ' কলিং হওক ন, কিমান বছৰ আগৰ পৰাই এইবিলাক চলি আছে। কল্পনা চাওলাৰ কথা জানা, মহাকাশচাৰী ন। তাৰপিছত তোমাৰ এই মংগল গ্ৰহত যোৱা কথা, অৰ্থাৎ এই যে বৈজ্ঞানিকবিলাকে কিমান মানে, আৰু চন্দ্ৰায়নৰ কথাটো জানাই, সেইটো বাৰু ফেইল্ড হৈ গ'ল। গতিকে কিমান মানে কেনেকুৱা প্ৰচেষ্টা, য'ত নেকি বেলেগ গ্ৰহত গৈও ন গৱেষণা কৰিবলৈ সম্ভৱ হৈছে। কেনেকুৱা মানে ভয়ংকৰ ন গৱেষণা, আৰু সেই গৱেষণাই কি কৰিছে, সফলতা লাভ কৰিছে। ৰেল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসাৰ প্ৰণালী, এই আটাইবিলাক বিজ্ঞান চৰ্চাৰ ফল। অৰ্থাৎ আমি যে ৰেল, জাহাজ ন, টেলিগ্ৰাফ, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, টেলিগ্ৰাফটো এতিয়া কমি গ'ল ন। এতিয়াতো আমাৰ যিটো ভ্ৰাম্যভাগ, মোবাইলক আচলতে ভ্ৰাম্যভাগ বুলি কয়, ভ্ৰাম্যভাষৰে মানে যুগৰ নিচিনা হৈছে। গ্ৰামোফোন, এই পিকচাৰবিলাকত আছে তোমালোকৰ ধুনীয়াকৈ ন, এই তোমাৰ দূৰবীক্ষণ যন্ত্ৰ, অণুবীক্ষণ যন্ত্ৰ বা আমাৰ কেমেৰা বা বিভিন্ন ধৰণৰ আজিকালি কেমেৰা ওলাইছে। গতিকে এই সকলোবিলাক বা বিভিন্ন ধৰণৰ ঔষধ, যিকোনো বেমাৰ হ'লে ধৰা যিবিলাক ঔষধ আমি খাবলৈ পাওঁ বা যাৰ ফলত আমি সকাহ পাওঁ, সেইবিলাকো কি বিজ্ঞানৰে আৱিষ্কাৰৰ ফল
ন আৰু বিভিন্ন ৰকমৰ চিকিৎসা প্ৰণালী, এই আটাইবিলাকতে বিজ্ঞান সোমাই আছে। বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্তভেদ ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। অৰ্থাৎ প্ৰকৃতিখনকো এৰা নাই ন। মানুহে যদিও কয় যে প্ৰকৃতি মানে ঈশ্বৰৰ সৃষ্টি হয়, আমাৰ এজন নেদেখা এটা শক্তি বা এটা আমাৰ অদম্য শক্তি আছে ন, কিন্তু সেই শক্তিৰ সৃষ্টি প্ৰকৃতি নেচাৰ, অৰ্থাৎ তাকো কিন্তু বিজ্ঞানে তাৰ ওপৰতো গৱেষণা কৰিহে এৰিছে ন। অৰ্থাৎ প্ৰকৃতিৰো এনেকুৱা একো বস্তু ৰৈ যোৱা নাই যিটো নেকি বিজ্ঞানে গৱেষণা বা অধ্যয়ন কৰিব পৰা নাই। আমাৰ সন্মুখত নানা ৰকম ঘটনা ঘটে, যেনে ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়। এইবিলাক ঘটনা আমি দিনে নিশাই দেখি আছোঁ, কিন্তু কাৰণ সুধিলে ক'ব নোৱাৰোঁ। বিজ্ঞান শাস্ত্ৰ জ্ঞান কৰিলে এনেবিলাক ঘটনাৰ কাৰণ জনা যায়। বিজ্ঞানবিদ পণ্ডিতসকলে বিজ্ঞানৰ ফলত এই কাৰণ নিৰূপণ কৰি মনুষ্য জাতিৰ অশেষ উপকাৰ সাধিছে। শব্দৰ তত্ত্ব নিৰূপণ কৰি টেলিফোনৰে এঠাইৰ শব্দ আন ঠাইলৈ চলাব পাৰিছে। কি কৈছে আমাৰ যে আমাৰ ঢোলটো সকলোৱে জানা ন, আৰু বিশেষকৈ বিহু নাচিলে তো ঢোল লাগে ন, যেতিয়া হুঁচৰি এইবিলাক অনুষ্ঠান থাকে বিহু নৃত্যত, বা আমাৰ যিবিলাক নামঘৰ থাকে অসমীয়া মানুহৰ, সেই নামঘৰতো গধূলিতে দবা কোবা বুলি যে কয়, ডাঙৰ ডাঙৰ ঢোলবিলাক থাকে, তাত মানে কোবাই দিয়ে ন, আৰু সেই প্ৰতিধ্বনিটোৱে তাত তাৰমানে কি অস্পিচিয়াছনেছৰ ইংগিত দিয়ে, অৰ্থাৎ মংগল ধ্বনি এটা, এনেকুৱা বিশ্বাস। গতিকে সেই ঢোলত যে কোব মাৰিলে শব্দ উঠে ন, আমি ভাবোঁ যে কিবা ভগৱানৰ সৃষ্টি বা তেনেকুৱা কিবা মাহাত্ম্য আছে, কিন্তু তাতো বিজ্ঞান সোমাই আছে। হাবিয়নিত এখন হাবিত গৈ যদি আমি চিঞৰোঁ, তেতিয়া আমাৰ কি হয়, ইকো হৈ আহে। বা আমাৰ ধৰা এটা খালী ৰুম ন, চাৰিওফালে বন্ধ ৰুম এটাতো যদি আমি চিঞৰি কওঁ বা আমি নিজৰ নামটোৱে লওঁ অলপ জোৰেৰে, তেতিয়াহ'লে সেই কি হয়, প্ৰতিধ্বনি হয়, ইকো হয়। গতিকে এইবিলাক যি হয়, তাৰ অন্তৰালত কি সোমাই আছে, বিজ্ঞান সোমাই আছে। আমি হয়তো সাধাৰণ মানুহে নাজানো, আমি কেতিয়াবা ভূত বুলিও ভাবিব পাৰোঁ ন, বা বেলেগ কিবা কাৰণেও ভাবিব পাৰোঁ, কিন্তু নহয়, তাৰো কি আছে, কিবা কিবি বৈজ্ঞানিক শক্তি আছে। বৈজ্ঞানিক শক্তি অৰ্থাৎ যিবিলাক নেকি বৈজ্ঞানিকবিলাকে সুন্দৰভাৱে আৱিষ্কাৰ কৰি তাৰ নামাকৰণ কৰি থৈ গৈছে। তাৰপিছত আছে আৰু কি কৰিছে আমাৰ, যে বিজ্ঞানবিদ বা পণ্ডিতসকলে বিজ্ঞানৰ ফলত এই কাৰণ নিৰূপণ কৰি, আৰু এই কাৰণবিলাক নিৰূপণ কৰিছে, এই কাৰণবিলাক তেওঁলোকে গৱেষণা কৰি উলিয়াইছে, আৰু লগতে টেলিফোনেৰে এঠাইৰ শব্দ আন ঠাইলৈ চলাব পাৰিছে ন। অৰ্থাৎ আমেৰিকা লণ্ডনত থাকিও লণ্ডন আমেৰিকাৰ ফোনেৰেও, তাৰ পৰা ফোন কৰিলে আমি ইয়াত পাওঁ, বা আমাৰ ইয়াৰ পৰা ফোন কৰিলে তাত পাব ন, কেনেকুৱা এটা বিজ্ঞান মানে। আৰু শব্দ ধৰি ফোনোগ্ৰাফ, গ্ৰামোফোন আদি যন্ত্ৰ নিৰ্মাণ কৰিছে। ৰশ্মি তত্ত্ব নিৰূপণ কৰি ফটোগ্ৰাফ কৰিছে। দৰ্শন ক্ৰিয়াৰ তত্ত্ব নিৰূপণ কৰি দূৰবীক্ষণ, অনুবীক্ষণ আদি যন্ত্ৰ সাজিছে। বায়ুৰ তত্ত্ব নিৰূপণ কৰি তাক জুলীয়া অৱস্থালৈ আনিছে, আৰু আকাশত উৰি যোৱা বিমান প্ৰস্তুত কৰিছে। কিমান কৰিছে ন, শব্দ ধৰি ফোনোগ্ৰাফ ন, গ্ৰামোফোন আদি যন্ত্ৰ নিৰ্মাণ কৰিছে। ৰশ্মি তত্ত্ব নিৰূপণ কৰি, যিটো আমি ধৰা ৰশ্মি মানে অৰ্থাৎ যিটো ৰেডিয়েশ্যন ন, ফটোগ্ৰাফ, আমাৰ যিটো ফটোগ্ৰাফী ন, তাৰ পৰা ফটোগ্ৰাফ কৰিছে ৰশ্মিৰ যিটো তত্ত্ব মানেও বিজ্ঞান হা, তত্ত্ব তোমালোকে মনত ৰাখিবা দেই, তত্ত্ব মানে ছায়েন্স, বিজ্ঞান। আৰু দৰ্শন মানে আমাৰ যিটো দৃষ্টিশক্তি, দৰ্শন ক্ৰিয়া তত্ত্ব নিৰূপণ কৰি দূৰবীক্ষণ, অনুবীক্ষণ আদি যন্ত্ৰ সাজি উলিয়াইছে। আৰু বায়ুৰ তত্ত্ব নিৰূপণ কৰি তাক জুলীয়া অৱস্থালৈ আনিছে। আৰু আকাশত উৰি যোৱা বিমান ন, অৰ্থাৎ উৰাজাহাজ, এৰোপ্লেন আদি নিৰ্মাণ কৰি ওলাইছে। কিমান সুবিধা দিছে বিজ্ঞানে আমাক। বিজ্ঞান চৰ্চাৰ পৰা আজি পৰিমিত প্ৰকৃতিৰ ইমানখিনি তত্ত্ব পোৱা গৈছে, আৰু চৰ্চা কৰি থাকিলে আগলৈ যে কিমান নতুন ৰহস্য বিদিত হ'ব তাক কোনে ক'ব পাৰে ন। এতিয়ালৈকে আমি ইমানখিনি পাইছোঁ, আৰু বৈজ্ঞানিকবিলাকেতো অবিৰতভাৱে গৱেষণা অধ্যয়ন চৰ্চা কৰি গৈ আছে। গতিকে তেওঁলোকে এই প্ৰচেষ্টা অব্যাহত ৰাখিলে আৰু যে ভৱিষ্যতে আমাৰ পৃথিৱীখন কেনেকুৱা হৈ উঠিব। আচলমতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল ন। মনুষ্য জাতি যিটো মানে চিভিলাইজ হৈছে, যিটো চিভিলাইজেশ্যন, যিবিলাক আমাৰ মানে কুসংস্কাৰৰ পৰা আঁতৰি আহি, অন্ধবিশ্বাসৰ পৰা আঁতৰি আহি
আমি সভ্যতাক কেনেকৈ গ্ৰহণ কৰিছোঁ ন, সেই আটাইবিলাক কিহৰ কাৰণে হৈছে? বিজ্ঞানৰ জ্ঞানৰ বাবে আমাৰ জীৱনত সেইবিলাক সম্ভৱ হৈ উঠিছে। এতেকে এনেকুৱা বিজ্ঞান শাস্ত্ৰ যে অধ্যয়নৰ এটা ঘাই বিষয়, তাক নতুন যুক্তিৰে প্ৰমাণ কৰিবৰ সকাম নাই। গতিকে বিজ্ঞান এটা এনেকুৱা বিষয়, বিজ্ঞান এটা এনেকুৱা শাস্ত্ৰ, এনেকুৱা জ্ঞান যাক অধ্যয়নৰ ঘাই বিষয় ন, যে সদায় নতুন নতুন বস্তু অধ্যয়ন কৰি যায় বা যিকোনো বস্তু সুসংবদ্ধ সুশৃংখলাবদ্ধভাৱে অধ্যয়ন কৰে, এনেকুৱা এটা জ্ঞান যে গোটেই মানে আমাৰ জীৱনত তাৰ কি ইমান প্ৰভাৱ আছে আৰু যাৰ অবিহনে আমি জীৱনটোৱে ভাবিব নোৱাৰোঁ। গতিকে এনেকুৱা এটা শুদ্ধ জ্ঞান আমি যুক্তিৰে প্ৰমাণ কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই। অৰ্থাৎ বিজ্ঞানৰ লগত একোৰে আমি তুলনা কৰিব নোৱাৰোঁ। প্ৰথম খণ্ডটো শেষ হ'ল তোমালোকৰ, এতিয়া আমি দ্বিতীয় খণ্ডলৈ যাওঁ।